বাস্তুশাস্ত্ৰৰ অনুসৰি এনেকুৱা কিছুমান গছ আছে যদি এই গছ আপোনালোকে ঘৰত লগাই বা ঘৰৰ সন্মুখত লগাই তেনেহলে আপোনালোকৰ ওপৰত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব লগতে আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব এই গছ ঘৰত লগালে আপোনালোকে কৰ্মত সফলতা লাভ কৰিব নোৱাৰিব এই গছ মৰি গলেও লগোৱাটো উচিত নহয় ইয়াৰ ফলত ঘৰত অৰ্থহানি হ'বলৈ ধৰিব আৰু ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আহক তেনেহলে জানি লওঁ ঘৰত বা ঘৰৰ সন্মুখত কি গছ আমি ভুলতো বা মৰি গলেও লগাব নালাগে যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এক নম্বৰটো আহত গছ এই গছ আমি মন্দিৰ বা ৰাস্তাত দেখিবলৈ বিশেষকৈ পাওঁ কেতিয়াবা বহু মানুহে ভাবে যে এই গছ ঘৰতো লগাব পৰা যায় নেকি বহু লোকে মানে যে আহত গছ ঘৰত লগালে ভাল শক্তি ঘৰলৈ আগমন হ'ব কিন্তু এই কথাটো একেবাৰে ভুল এই কাম আপোনালোকে কেতিয়াও নকৰিব বাস্তুশাস্ত্ৰৰ মতে আহত গছ ভুলতে যদি আপোনালোকৰ ঘৰত গজে তেনেহলে সেই গছক পূজা পাতল কৰি আপোনালোকে উঘালি নি কোনো ৰাস্তাৰ কাষত বা মন্দিৰৰ ওচৰত বা আপোনালোকৰ ঘৰৰ পিছফালে পথাৰত মুকলি জায়গা চাই লগাব লাগে এনে কৰিলে আপোনালোকৰ ভাল হ'ব কিন্তু আপোনালোকে যদি ঘৰতে আহত গছ লগাই তেনেহলে সেই আহত গছত দৈনিক পূজা পাতল কৰিব লাগিব যদি দৈনিক পূজা পাতল নকৰে তেনেহলে আপোনালোকৰ বহু পাপ লাগিব যদি পূজা পাতল নকৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ ঘৰত অপায় অমংগল দেখিবলৈ পাব অকাল মৃত্যু হ'বলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব সেই কাৰণে ঘৰত আহত গছ লগোৱাটো শাস্ত্ৰৰ মতে মানা কৰা হৈছে আপোনালোকে ৰাস্তাৰ কাষত লগাব পাৰিব নাইবা ঘৰৰ ওচৰত যদি কিবা নামঘৰ মন্দিৰ বা ফিল্ড জাতীয় জায়গা আছে সেই ঠাইত আপোনালোকে এই আহত গছ লগাব পাৰিব ইয়াৰ উপৰিও আপোনালোকে পথাৰৰ মুকলি জায়গাত নিও আহত গছ লগাব পাৰে কিন্তু ঘৰত কেতিয়াও নলগাব 2 নম্বৰটো বগৰী গছ বগৰী গছক এনেই বহু শুভ বুলি মনা যায় ইয়াৰ ফল খাবলৈও বহু ভাল কিন্তু ঘৰৰ সন্মুখত বা ঘৰৰ একেবাৰে সন্মুখত বগৰী গছ লগোৱাটো অশুভ বুলি মনা গৈছে যদি লগাই তেনেহলে ঘৰৰ কাষত লগাব পাৰে বা ঘৰৰ পিছফালে আপোনালোকে লগাব যদি ঘৰৰ সন্মুখত লগাই তেনেহলে ঘৰত হ'ব পাৰে ডাঙৰ বিপদ মনা যায় যে বগৰী গছত হুল থকাৰ কাৰণে সকলো বেয়া শক্তি সোনকালে সেই গছলৈ আকৰ্ষিত হৈ পৰে যদি এই গছ ঘৰৰ সন্মুখত লগাই তেনেহলে পৰিয়ালৰ মাজত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব আৰু পৰিয়ালৰ মাজত প্ৰায় কণ্ডল দেখিবলৈ পাব প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব ঘৰত কেতিয়াও পইচা জমা নহব আৰু মা লক্ষ্মীৰ কৃপা তেনে ঘৰত কেতিয়াও নপৰিব সেই কাৰণে ঘৰৰ সন্মুখত বা ঘৰৰ একেবাৰে সন্মুখত বগৰী গছ লগোৱাটো উচিত নহয় ঘৰৰ কাষত লগাব পাৰে নাইবা ঘৰৰ পিছফালে আপোনালোকে লগাব পাৰে ঘৰৰ কাষত বা পিছফালে লগালে আপোনালোকে সেই বগৰী গছৰ পৰা শুভ ফল প্ৰাপ্তি লাভ কৰিব 3 নম্বৰটো হ'ল মদাৰ গছ বাস্তুশাস্ত্ৰৰ মতে মনা গৈছে যে যি গছৰ পৰা বগা গাখীৰৰ দৰে আঠা ওলাই তেনে গছ কেতিয়াও ঘৰৰ আগত আমি লগোৱাটো উচিত নহয় এনে গছ ঘৰৰ পিছফালে লগাব ইচ্ছা কৰিলে আপোনালোকে লগাব পাৰে কিন্তু ঘৰৰ সন্মুখত আপোনালোকে কেতিয়াও নলগাব মনা যায় যে এই গছৰ পৰা এক প্ৰকাৰৰ শক্তি উৎপন্ন হয় সেই শক্তিয়ে আপোনাক বেমাৰত পেলাই তুলিব পাৰে আৰু বেয়া শক্তি সোনকালে এই গছে আকৰ্ষিত কৰে এই গছ সদায় আপোনালোকে মুকলি ঠাইত নি লগাব লাগে বা ঘৰৰ পিছফালে আপোনালোকে লগাব পাৰে কিন্তু ঘৰৰ সন্মুখত বা ঘৰৰ আগফালে আপোনালোকে এই গছ লগোৱাটো উচিত নহয় যদি এই গছ আপোনালোকৰ ঘৰত আছে তেনেহলে এই গছ উঘালি ঘৰৰ পিছফালে বা ঘৰৰ পিছফালে নি মুকলি জায়গাত আপোনালোকে লগাব কিন্তু ঘৰৰ সন্মুখত নলগাব এই গছ ঘৰত থাকিলে বেয়া শক্তি সোনকালে আকৰ্ষিত হৈ পৰিব আৰু ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব 4 নম্বৰটো খাজুৰী গছ দেখিবলৈ খাজুৰী গছ বহু ধুনীয়া বাস্তুশাস্ত্ৰৰ মতে মনা যায় যে এই গছ কেতিয়াও ঘৰত লগোৱাটো উচিত নহয় যদি আপোনালোকৰ ঘৰৰ পিছফালে পুখুৰী আছে তেনেহলে পুখুৰীৰ পাৰত নি লগাব পাৰে কিন্তু ঘৰত আপোনালোকে বা ঘৰৰ বাৰীত কেতিয়াও আপোনালোকে খাজুৰী গছ লগোৱাটো উচিত নহয় এই গছ ঘৰত থাকিলে ঘৰত বেয়া শক্তি জাগ্ৰত হ'বলৈ ধৰে আৰু লগতে ক'ব লাগিব যে এই গছ ঘৰত থাকিলে ঘৰত অপায় অমংগল সদায় দেখিবলৈ পোৱা যায় খাজুৰী গছ ঘৰত লগালে অৰ্থৰ অৱস্থা আপোনালোকৰ বেয়া হৈ পৰিব খাজুৰী খাবলৈহে বহু ভাল কিন্তু এই গছ ঘৰত লগালে ভাল ফল কেতিয়াও পোৱা নাযায় ঘৰৰ মানুহৰ আৰ্থিক অৱস্থা বেয়া হৈ পৰিব আৰু সঘনাই ঘৰৰ মানুহ ইটোৰ পিছত সিটো বেমাৰত পৰিব ইয়াৰ উপৰিও ঘৰৰ মানুহৰ মাজত কণ্ডল বা হাই কাজিয়া দেখিবলৈ পোৱা যাব সেই কাৰণে এই খাজুৰী গছ কেতিয়াও আপোনালোকে ঘৰত নলগাব বা ঘৰৰ বাৰীত নলগাব ঘৰৰ পিছফালে দূৰত নি লগাব পাৰে নাইবা ঘৰৰ পিছফালে যদি কিবা পুখুৰী আছে সেই পুখুৰীৰ পাৰত আপোনালোকে লগাব পাৰে কিন্তু ঘৰৰ বা ঘৰৰ বাৰীৰ ভিতৰত আপোনালোকে নলগাব 5 নম্বৰটো তেতেলী গছ
ভুলতো ঘৰৰ বাৰীত তেতেলী গছ লগাব নালাগে। ইয়াৰ ফলত বেয়া শক্তি সোনকালে জাগ্ৰত হৈ পৰিব। ঘৰৰ কাষতো তেতেলী গছ লগোৱাটো উচিত নহয়। যদি ঘৰৰ কাষত তেতেলী গছ লগায় তেনেহ'লে বেয়া শক্তি সোনকালে আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ আৰু বেয়া শক্তিয়ে আপোনাৰ লগতে আপোনাৰ পৰিয়ালকো ক্ষতি কৰিবলৈ ধৰিব। এনে গছক বেয়া শক্তি উৎপন্ন কৰা গছ বুলিও মনা যায়। বাস্তুশাস্ত্ৰৰ মতে তেতেলী গছত বেয়া শক্তি থাকে আৰু সেই বেয়া শক্তিয়ে সকলো মানুহকে ক্ষতি কৰিবলৈ বিচাৰি থাকে। সেইকাৰণে ঘৰৰ বাৰীৰ ভিতৰত আপোনালোকে কেতিয়াও সেই তেতেলী গছ লগোৱাটো উচিত নহয়। ইয়াৰ ফলত বেয়া প্ৰভাৱ পৰিব আৰু বাৰে বাৰে আপোনালোকৰ স্বাস্থ্য বেয়া হৈ পৰিব। আপোনালোকৰ যদি গ্ৰহ বেয়া থাকে তেনেহ'লে সেই বেয়া শক্তিয়ে আপোনাৰ ওপৰতো প্ৰভাৱ পেলাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত কণ্ডল, অশান্তি আৰু প্ৰচুৰ পৰিমাণে অৰ্থহানি হোৱাৰ যোগ দেখিবলৈ পাব। লগতে বাৰে বাৰে আপোনালোকৰ স্বাস্থ্য বা শৰীৰ বেয়া হৈ পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে ভুলতো বা মৰি গ'লেও ঘৰৰ বাৰীৰ ভিতৰত আপোনালোকে তেতেলী গছ লগোৱাটো উচিত নহয়। 6 নম্বৰটো, ঘৰত কেতিয়াও হুল থকা গছ লগাব নালাগে। বিশেষকৈ ঘৰৰ সন্মুখত কেতিয়াও হুল থকা গছ লগাব নালাগে। যদি ঘৰৰ সন্মুখত আপোনালোকে হুল থকা গছ লগায় তেনেহ'লে ইয়াৰ পৰা বেয়া শক্তি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিবলৈ ধৰিব আৰু এই গছে বেয়া শক্তি সোনকালে আকৰ্ষিত কৰি পেলায়। সেইকাৰণে ঘৰৰ সন্মুখত ভুলতো নলগাব। এই গছ ঘৰৰ সন্মুখত লগালে ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰে, বেয়া শক্তি জাগ্ৰত হ'বলৈ ধৰে আৰু বেয়া শক্তিয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাবলৈ ধৰে। ঘৰৰ মানুহৰ মাজত কণ্ডল বৃদ্ধি পাবলৈ ধৰে। সকলো ক্ষেত্ৰতে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰিৱেশ বেয়া হৈ পৰিব আৰু আপোনালোকৰ খং প্ৰায় উঠি থাকিবলৈ ধৰা দেখিবলৈ পাব। লগতে ক'ব লাগিব যে আপোনালোকৰ মানসিক চাপ সৰ্বাধিক বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। সেই গতিকে আপোনালোকে ঘৰৰ সন্মুখত হুল থকা গছ লগোৱাটো উচিত নহয়। ইয়াৰ ভিতৰতো আপোনালোকে এজোপা গছ কিন্তু লগাব পাৰে। সেই গছজোপা হ'ল গোলাপ ফুলৰ গছ। ইয়াৰ বাহিৰে বেলেগ হুল থকা গছ ঘৰৰ সন্মুখত লগালে আপোনালোকৰ বহু বেছি সমস্যা হৈ পৰিব। 7 নম্বৰটো, বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰৰ শোৱাৰ ৰুমত কেতিয়াও আপোনালোকে ফুলৰ পুলি বা ফুলৰ গছ লগাব নালাগে। ইয়াৰ ফলত দাম্পত্য জীৱনৰ ওপৰত প্ৰভাৱ পৰিবলৈ ধৰিব। মৰি গ'লেও ঘৰৰ শোৱাৰ ৰুমত আপোনালোকে ফুল গছৰ পুলি লগোৱাটো উচিত নহয়। কোনো এটা টাবত আনি আপোনালোকে কেতিয়াও এনে কাম নকৰিব। এনে কাম কৰিলে বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব। ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। কেতিয়াও আপোনালোকৰ ঘৰত পইচা জমা নহ'ব। ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু ঘৰত বেয়া শক্তি আগমন হ'বলৈ ধৰিব। স্বামী স্ত্ৰীৰ মাজত কণ্ডল সমাপ্ত নহ'ব আৰু সঘনাই আপোনালোকৰ ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। অচিনাকি বেমাৰে আপোনালোকক লগ ধৰিব পাৰে। সেইকাৰণে ঘৰৰ শোৱাৰ ৰুমত কেতিয়াও ফুলৰ টাব আপোনালোকে ৰখাটো উচিত নহয়। 8 নম্বৰটো, বগা গাখীৰৰ দৰে আঠা ওলোৱা গছ কেতিয়াও ঘৰত লগাব নালাগে। এই গছ ঘৰত লগালে আপোনালোকৰ উন্নতিত বাধা আহে। এই গছ যদি আপোনালোকে ঘৰত লগায় তেনেহ'লে আপোনালোকৰ ঘৰৰ ওপৰত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। আপোনালোকৰ ঘৰৰ মানুহ এটাৰ পিছত আনটো বেমাৰত পৰিবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰা যোগ দেখিবলৈ পোৱা যাব। এই গছ যদি আপোনালোকে ভুলতে লগাইছে তেনেহ'লে আজিয়ে আপোনালোকে উঘালি পেলোৱাটো উচিত। শাস্ত্ৰৰ মতে এনে গছ কেতিয়াও ঘৰৰ সন্মুখত থাকিব নালাগে। যদি থাকে তেনেহ'লে আপোনালোকৰ ঘৰত প্ৰায় অপায় অমংগল দেখিবলৈ পোৱা যাব। এই গছ ঘৰৰ সন্মুখত থাকিলে আপোনালোকৰ ঘৰত কেতিয়াও উন্নতি নাহিব। প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব। ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু বাৰে বাৰে স্বাস্থ্য বেয়া হৈ পৰিবলৈ ধৰিব আপোনালোকৰ। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।